মৰিয়নীত জাতিগত প্ৰমাণপত্ৰ দাহ কৰি আছাৰ তীব্ৰ প্ৰতিবাদ। মৰিয়নীত জাতিগত প্ৰমাণপত্ৰ দাহ কৰি আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। চাহ শ্ৰমিক অথবা প্ৰাক্তন চাহ শ্ৰমিক হিচাপে যি জাতিগত প্ৰমাণপত্ৰ দিছে তাৰ পৰিৱৰ্তে নিজস্ব জাতিৰ নামত জাতিগত প্ৰমাণপত্ৰ দিয়াৰ দাবী আছাৰ। মৰিয়নী থানা তিনিআলিত আছাৰ সদস্যই হাতে হাতে জাতিগত প্ৰমাণপত্ৰ লৈ চৰকাৰখনৰ বিৰুদ্ধে শ্লোগান দি জাতিগত প্ৰমাণপত্ৰ দাহ কৰে। জনজাতি দিয়াৰ নামত চৰকাৰখনে যিদৰে জনগোষ্ঠীটোক প্ৰতাৰণা কৰিছে, ঠিক একেদৰেই জাতিৰ প্ৰমাণপত্ৰ দিয়াৰ ক্ষেত্ৰত যদি বেমেজালি কৰে 2026 নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও হুংকাৰ প্ৰদান কৰে। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰিয়নী আঞ্চলিক সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি জাতিগত প্ৰমাণপত্ৰ এইভাবে দাহ কৰিছো। আপোনালোকে নিশ্চয় জানে যে চাহ শ্ৰমিক বাগানত কাম কৰা ব্যক্তিসকলক চাহ শ্ৰমিক হিচাপে কাষ্ট চাৰ্টিফিকেট দিয়াত আদিবাসী ছাত্ৰ সন্থাৰ আপত্তি নাই, কিন্তু আপোনালোকে দেখিবলৈ পাব যে যিসকলে পঢ়ি আছে বা যিসকলে আপোনাৰ যিসকলে শিক্ষক কৰি আছে বা কিছুমানে পুলিচত কৰি আছে বা এনেধৰণে বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত হৈ আছে, কিন্তু তেওঁবিলাককো TGL নামত কাষ্ট চাৰ্টিফিকেট দিয়া হৈছে। কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাই বহুত দুখ প্ৰকাশ কৰিছো, কাৰণ TGL আৰু এক্স TGL বহুত পাৰ্থক্য আছে। আপোনালোকে জানে TGL মানে টি গাৰ্ডেন লেবাৰ আৰু এক্স TGL মানে যিজন শ্ৰমিকে অৱসৰ প্ৰাপ্ত কৰে তাকে এক্স TGL বুলি কয়। মানে আমি বুজিবলৈ পাইছো যে আমাৰ নিজস্ব জাতি যিটো মানে আমি আদিবাসী ছাত্ৰ সন্থাই দাবী কৰি আছো যে আমাক তাঁতি হিচাপে আমাক কাষ্ট চাৰ্টিফিকেট দিয়ক, আমাক গড় হিচাপে দিয়ক, আমাক বৰাইক হিচাপে দিয়ক, আমাক গোৱালা হিচাপে দিয়ক, আমাক চৌৰা হিচাপে দিয়ক। কিন্তু আপোনালোকে দেখিবলৈ পাইছে যে এই চৰকাৰখনে আমাক TGL মানে প্ৰত্যেকক চাহ শ্ৰমিক হিচাপেহে মানে এই চাৰ্টিফিকেটখন দিয়াত আমাৰ আপত্তি আছে। আপোনালোকে জানে যিসকল ব্যক্তি বাগানৰ লগত কোনো জড়িত নথকাৰ পাছতো তেওঁবিলাকক প্ৰাক্তন চাহ শ্ৰমিক কোৱা হয়। এইটো কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাই আমাক আদিবাসী হিচাপে আমাক চাৰ্টিফিকেট দিয়াটো আমি বিচাৰো। আৰু আমি আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰখনক দাবী জনাইছো, কাৰণ পীযুষ হাজৰিকা ডাঙৰীয়াই নিজেই কৈছিলে 42ত উপ নিৰ্বাচন নোহোৱাৰ আগত আমি 1 মাহৰ ভিতৰত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটৰ যিটো সমস্যা এই সমস্যা আদায় কৰিম বুলি। কিন্তু আজি উপ নিৰ্বাচনটো কেতিয়াবাই গ'ল, কিন্তু সাধাৰণ মানে কাষ্ট চাৰ্টিফিকেটৰ সমস্যাটো সমাধান কৰি দিব নোৱাৰিলে। তো আমি আদিবাসী ছাত্ৰ সন্থাই বহুত দুখ পাইছো, আৰু বিশেষকৈ যদি কাষ্ট চাৰ্টিফিকেটৰ সৰু সুৰা এটা যদি সমস্যা সমাধান কৰি দিব নোৱাৰে, তেওঁবিলাকে STৰ সমাধান কি কৰি দিব? মানে এই ইলেকশ্যন সময়ত অকল আদিবাসী লোকসকলক টোপ দিয়া হয় নেকি যে আদিবাসী ST বা জনজাতিকৰণৰ সমস্যা শেষ কৰি দিম বুলি। কাৰণ আমি সাধাৰণ আপোনালোকে নিজে ভাবি চাওক এবাৰ যে যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেটটো সাধাৰণ সমস্যা হয়, কিন্তু যদি সাধাৰণ কাষ্ট চাৰ্টিফিকেটৰ সমস্যাটো যদি সমাধান কৰি দিব নোৱাৰে, তো ST সমস্যাটো বা জনজাতিকৰণৰ সমস্যাটো আমাক কেতিয়াও সমাধান কৰি দিব বুলি আমি মানে আশ্বাসত ল'ব পৰা নাই বিজেপি চৰকাৰখনে। কাৰণ এই বিজেপি চৰকাৰখনে অকল শাসনত অহাৰ বাবে আদিবাসীসকলক মানে ইউজ কৰিছে। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা ইয়াৰ পৰাই দাবী জনাব বিচাৰিছো, অতি শীঘ্ৰে আমাৰ কাষ্ট চাৰ্টিফিকেটৰ সমস্যা সমাধান কৰক, অন্যথা আপোনালোকক 26ৰ এই সাধাৰণ কামবিলাকৰ কাৰণে আপোনালোকক প্ৰতি উত্তৰ দিয়া হ'ব। হয়, আপোনালোকে জানেই বৰ্তমান চৰকাৰখনে TGL এক্স TGL নামত যি কাষ্ট চাৰ্টিফিকেট প্ৰদান কৰি আছে, ইয়াত আমাৰ আপত্তি আছে। কাৰণ যিসকল ব্যক্তিয়ে আজি চাহ বাগিচাৰ লগত জড়িত নাথাকে তেওঁবিলাককো আজি TGL এক্স TGL নামত তেওঁলোকে চাৰ্টিফিকেট প্ৰদান কৰি আছে, যিটো আদিবাসী ছাত্ৰ সন্থাই কোনোমতে সহ্য নকৰে। আপোনালোকৰ জৰিয়তে চৰকাৰখনক দাবী জনাব বিচাৰিছো যে আগন্তুক দিনত যদি এই সমস্যাৰ সমাধান নহয়, তো আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ কাৰণে জংগী আন্দোলন কৰিবলৈও বাধ্য হ'ব।